হেল্ল' ছাত্ৰ-ছাত্ৰীসকল কেনে আছা তোমালোক আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 7 ম্যাথমেটিক্সৰ চেপ্টাৰ 11 পেৰিমিটাৰ এণ্ড এৰিয়া এই চেপ্টাৰৰ আমি নতুন এক্সাৰসাইজ আৰম্ভ কৰিম এক্সাৰসাইজটো হ'ল এক্সাৰসাইজ 11.3 সপ্তম শ্ৰেণী গণিতৰ অধ্যায় নম্বৰ 11 পৰিসীমা আৰু কালিৰ নতুন অনুশীলনী আৰম্ভ কৰিম অনুশীলনীটো হ'ল 11.3 এই অনুশীলনীৰ আজি আমি question number 1 or পৰা question number 6 লৈকে আমি solve কৰিম ঠিক আছে ৰৈ যোৱা প্ৰশ্নবোৰ আমি পৰৱৰ্তী ভিডিঅ'ত আমি solve কৰি দিম ঠিক আছে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিছো ঠিক আছে বাৰু ছাত্ৰ-ছাত্ৰীসকল আজি আমি এই ভিডিঅ' এক্সাৰসাইজ আৰম্ভ কৰাৰ আগতে আমি এই এক্সাৰসাইজত কিহৰ বিষয়ে আমি পঢ়িব লাগিব তাৰ বিষয়ে আমি সমুখে আলোচনা কৰি লম তেতিয়া আমাৰ এক্সাৰসাইজটো সমাধান কৰিবলৈ আমাৰ কাৰণে সুবিধা হ'ব যেহেতু আমি ইয়াৰ আগৰ এক্সাৰসাইজটো আমি পঢ়িছিলো বৃত্তৰ পৰিধি হয়নে নহয় সাৰ্কামফাৰেন্স অফ সাৰ্কেল পঢ়িলো আজি আমি পঢ়িব লাগিব যে বৃত্তৰ কালি ঠিক আছে বৃত্তৰ কালি যাক ইংৰাজীত কয় এৰিয়া অফ সাৰ্কেল আমি যোৱাবাৰ ভিডিঅ'ত আমি আলোচনা কৰিছে যে সাৰ্কামফাৰেন্স বুলি ক'লে মানে হলে কি বুজায় বৃত্তটোৰ বাউণ্ডাৰীটোৰ দূৰত্ব হয়নে নহয় এইটো এটা যদি বৃত্ত হয় ইয়াৰ যিটো বাউণ্ডাৰী যিটো দূৰত্ব হ'ব মানে যিটো লেন্থ হ'ব হেতু হ'ব তাৰ পৰিধি এতিয়া কিন্তু আজি আমাৰ এটো হৈছে এৰিয়া বুলি ক'লে মানে কি হ'ব বৃত্তটোৰ সাৰ্কামফাৰেন্সটো হ'বই লগতে কি হ'ব ইয়াৰ এই ভিতৰ চোৱা মানে ঠিক আছে অলপমান মই দেখা দিছো এই গুটেই চোৱা যত ৰং কৰিছো এই গুটেই চোৱা কি বুলি কয় এই গুটেইখিনি কি বুলি কয় একেলগে এইখিনি কয় বৃত্তটোৰ কালি বুলি কয় ঠিক আছে এটা অকমান বাৰ ৰংটো ওলাই গ'ল যি নহওক বাৰু গতিকে এটো হৈছে আমাৰ বৃত্তটোৰ কালি যা আমি ইংৰাজীত কওঁ কালি মানে এৰিয়া ইয়াৰ কালি বিষয়ে আমি অলৰেডি পাইছো এই পৰিসীমা কি আৰু কালি কি হয় আগৰ আমি এক্সাৰসাইজ বোৰ আলোচনা কৰিছে ঠিক আছে ঠিক তেনেকৈ বৃত্তটোৰ এটা কালি থাকে এই কালিটো হলো আমাৰ এটা ফৰ্মুলা থাকে এই ফৰ্মুলাটো হৈছে বৃত্তৰ কালি ফৰ্মুলাটো হ'ব এৰিয়া অফ সাৰ্কেল ইজ ইকুৱেল টু হ'ব পাই r স্কয়াৰ ঠিক আছে তোমালোকে ভালকৈ মনত ৰাখিবা পৰিধি ওলোৱাৰ ফৰ্মুলাটো ইয়াত লিখি দিছো দেই পৰিধি ওলোৱাৰ ফৰ্মুলাটো আছিল 2 পাই r হয় না নহয় আৰু কালি ওলোৱাৰ ফৰ্মুলাটো হ'ব পাই r স্কয়াৰ আমি সকলোৱে জানো পাই মানে কি 22/7 পাইটো এটা সংখ্যা হয় হয়নে নহয় আৰু কোনো ক্ষেত্ৰত পাইটো আমি কেতিয়াবা কি হয় আমাক 3.14 বুলিও ব্যৱহাৰ কৰিবলৈ দিয়ে হেতু আমাৰ প্ৰয়োজন সাপেক্ষে কিতাপৰ প্ৰশ্নতে দিয়া থাকিব তেতিয়া আমি হেদৰে আমি পাইৰ জাগাত 3.14 বুলি ব্যৱহাৰ কৰিম নহলে আমি পাইৰ মানটো সদায় 22/7 লিখি পিনি ব্যৱহাৰ কৰি আমি সমাধান কৰি অংকবোৰ ঠিক আছে এতিয়া চোৱা এৰিয়া অফ সাৰ্কেল ইজ ইকুৱেল টু কি হ'ব পাই r স্কয়াৰ একেদৰে এতিয়া চোৱা নেক্সট এৰিয়া অফ সেমি সাৰ্কেল তাৰ মানে অৰ্ধবৃত্ত চোৱা পাই r এটা অৰ্ধবৃত্ত মানে গম পাইছা নহয় তোমালোকে এইটো এটা আমাৰ কি অৰ্ধবৃত্ত চিত্ৰটো বাৰু মোটামুটি হোৱা নাই মই অকমান মিলাই লিখো বাৰু এইটো জানিবা ঠিক আছে এইটো আমাৰ কি অৰ্ধবৃত্ত এই অৰ্ধবৃত্তটো এটা কালিটো এই কালিটো কি হ'ব বুলি কৈছে যেটো আমাৰ পূৰ্ণ বৃত্ত এটা যেটো কালি হ'ব তাৰ আধা হ'ব পূৰ্ণ বৃত্তটোৰ এটা সম্পূৰ্ণ বৃত্ত এটা ফৰ্মুলাটো কি আছিল কালি ওলাৰ পাই r স্কয়াৰ তো এটা অৰ্ধ হয় গতিকে কি হ'ব বাই 2 হ'ব আলটিমেটলি 1/2 পাই r স্কয়াৰ এটো কিহৰ ফৰ্মুলা হ'ব এৰিয়া অফ সেমি সাৰ্কেল সেমি মানে অৰ্ধ দেই এৰিয়া অফ সেমি সাৰ্কেল ঠিক আছে এই দৰকাৰ হ'ব পাৰে সেইকাৰণে আমি এটা ফৰ্মুলাটো ইয়াতে আমি গম পাই লৈছো হৈ গ'ল বাকি আৰু আগতে আমি দুটা কথা মনত পেলাই দিছো আগত পৰিছে মানে কি হয় ৰেডিয়াস যদি দিয়া থাকে তাৰ পৰা আমি কি কৰিব পাৰো মানে ব্যাসাৰ্ধ দিয়া থাকিলে তাৰ পৰা আমি কি কৰিব পাৰো ডাইমিটাৰ মানে ব্যাস লৈ পাৰো এটো হৈছে ৰেডিয়াস ইজ ইকুৱেল টু কি হয় হাফ ইনটু d হয় মানে ডাইমিটাৰৰ আধা একেদৰে ডাইমিটাৰ ইজ ইকুৱেল টু কি হয় 2 ইনটু r হয় এই দুটা ফৰ্মুলাও আমাক সময়ে প্ৰয়োজন হৈ থাকিব পাৰে গতিকে এটো মনত ৰাখিবা তোমালোকে এতিয়া আমি এক্সাৰসাইজটো আৰম্ভ কৰিছো প্ৰথম প্ৰশ্নলৈ যাম এতিয়া এক্সাৰসাইজ 11.3 প্ৰথম প্ৰশ্ন ৰাইট দা কাৰেক্ট আনসাৰ ফ্ৰম দা গিভেন অপচন ইয়াতে আমাক কোৱেশ্চনটা দিছে আৰু তাই প্ৰশ্নৰ এগেইনষ্টত আমাক তিনটা অপচন দিছে মানে ইয়াত তিনটা অপচনৰ ভিতৰত কোনবা এটা অপচন শুদ্ধ হয় শুদ্ধ অপচনটো আমাক উলিয়াবলৈ কৈছে ঠিক আছে এটা প্ৰশ্নটোনো কি চাও দা এৰিয়া অফ সাৰ্কেল অফ ৰেডিয়াস ইজ 10.5 সেন্টিমিটাৰ উইল বি তাৰ মানে অসমীয়াত পঢ়িলে হৈ যাব 10.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটাৰ কালি কিমান হ'ব ঠিক আছে এই কালি চাইটা আমাৰ অপচন দি আছে ইয়াৰে কোনবা এটা হয় এতে আমি এটো আমি উলিয়াব লাগিব গতিকে আমাক কি দিছে ৰেডিয়াসৰ মান দিছে চোৱা তোমালোকে মন কৰিবা সদায় সাৰ্কেল এটাৰ কালি উলিয়াবৰ কাৰণে আমাক ৰেডিয়াসৰ মানটো আমাক পালে হ'ল তেতিয়া আমাৰ হেতু আমাৰ কাৰণে যথেষ্ট তাতে তাৰ পৰা আমি কি কৰিব পাৰো
ৰেডিয়াছ চাৰ্কেলটোৰ বৃত্তটোৰ আমি কালি উলিয়াব পাৰিম তো গতিকে আমি কি গিভেন যদি লিখোঁ গিভেনত আমাৰ কি আছে ইয়াতে আৰৰ মান দিয়া আছে হয়নে নহয় আৰ ইজিকেল কিমান আৰ ইজিকেল দিছে আমাৰ 10.5 সেন্টিমিটাৰ দিছে হয়নে নহয় এটা আমাৰ মূলত কি উলিয়াব লাগে বৃত্ত এটা যেনিবা আৰু এইটো বৃত্ত ঠিক আছে বৃত্তটোৰ মানে ৰেডিয়াছ দিয়া আছে কিমান 10.5 সেন্টিমিটাৰ এতিয়া আমি কালি উলিয়াব লাগে গতিকে এৰিয়া অফ সাৰ্কেল is equal to pi r square pi মানে কি 22/7 r মানে কি ইয়াতে 10.5 হোল স্কয়ার হয় না হোল স্কয়ার মানে অর্থ কি বুঝাইছে এইটো মানে দুবার পূরণ হৈ আছে গতিকে 10.5 ইনটু কি হ'ব 10.5 হয়নে এটা আমি এখন কি কৰিম 22/7 ইনটু ইয়াৰ দশমিক আমি উঠাম দেই মানে আমাৰ যেটো ক্যালকুলেশন ঠিক আছে ক্যালকুলেশনৰ পাৰ্টটো সুবিধা কৰিব কাৰণে আমি কি কৰিম দশমিক উঠাম যি বাই কি হ'ব 10 হ'ব ইনটু কি হ'ব বাই 10 হ'ব হয়নে এতিয়া আমি যত কাটা কাটি যায় হেকিনি আমি কৰিম এটা প্ৰথমতে আমি চাবা 7 এৰে 7 হক এবাৰ 7 এৰে 105 মানে 105ক 15 বাৰ ঠিক আছে কৰি চাবা তোমালোকে এটো পাবাই 15 * 7 কৰিলে কি হয় 105 হয় হয়নে 10ক এটা এই 10ক আমি 5 এৰে কৰিম চাবা দেই 10ক যদি 5 এৰে কৰো এটো দুবাৰ হয়নে নহয় আকৌ যদি এই 15ক 5 এৰে যদি কৰো তিনিবাৰ ধৰি পাইছা নহয় একেদৰে এই সবটো হেক কৰি যাও 2 ক 2 এৰে এবাৰ 2 ক 22 এৰে 11 বাৰ হয়নে নহয় আকৌ এইটো চোৱা ইয়াত 2 এৰে কৰিব 5ক 10ক আমি 5 এৰে কৰিম 5 2 গুণ 10 আকৌ ইয়াক কৰিলে আমাৰ কিমান হ'ব এইটো আমাৰ 21 বাৰ হ'ব হয়নে নহয় 21 বাৰ 5 এৰে কৰিলে আলটিমেটলি তলত থাকি ওপৰত থাকিলে কি এইটো 11 থাকিলে 3 থাকিলে 21 থাকিলে 11 পূৰণ 3 পূৰণ 21 ধৰি পাইছা নহয় আৰু তলত থাকিলে কি 1 পূৰণ 1 পূৰণ 2টা মানে কি থাকিলে তলত থাকিলে 2 থাকিলে হয়নে এতিয়া সো আমি এই তিনটা আমি পূৰণ কৰিম 3 পূৰণ 11 কৰিলে কি হ'ব 33 * 21/2 ইজ ইকুৱেল টু এফালে 21 ৰ লগত তুমি 33 যদি পূৰণ কৰো কিমান হ'ব 3 1 গুণ 3 3 2 গুণ 6 3 1 গুণ 3 3 2 গুণ 6 3 9 6 ঠিক আছে 6 9 3/2 এতেকে এতিয়া আকৌ ইয়াক 693 2 এৰে যদি আমি হৰণ কৰি দিম কি আছে 693 যদি আমি যদি 2 এৰে যদি হৰণ কৰো এটো কিমান হ'বগৈ প্ৰথমে 3 বাৰ হয় না নহয় 9 নামি আহিব আকৌ এফালে 4 বাৰ 8 হ'ব 1 13 হ'ব এফালে কিমান 6 বাৰ হয়নে 6 বাৰ হলে 12 1 থাকিলে দশমিক দিলু 0 হ'ল 5 দিলু 10 হ'ল এতেকে তেও আনসাৰটো কিমান হ'ব 346.5 এককটো কি সেন্টিমিটাৰ আৰু তোমালোকক মই বাৰে বাৰে কওঁ কালি যদি উলাও কালিৰ এককটো হঠাই কি হ'ব বৰ্গ হয় গতিকে আমি লিখিব লাগিব সেন্টিমিটাৰ স্কয়াৰ নহলে আমি এটো স্কয়াৰ সেন্টিমিটাৰ বুলি আমি লিখো এনেকৈ লিখিব পাৰো মানে স্কয়াৰ সেন্টিমিটাৰ এনেকৈ লিখিব পাৰো কিন্তু ইয়াৰ কাৰণে বেষ্ট লিখাটো পদ্ধতি হৈছে সেন্টিমিটাৰ স্কয়াৰ এটো হৈছে ইয়াৰ আনসাৰ গতিকে এটো চোৱা এটো কোনটো অপচন আছে আমি চাম কেতিয়া 346.5 আমাৰ কোনটো কে নম্বৰ অপচন আছে চাম এটো আমাৰ প্ৰথমটো অপচনতে আছে এটো হৈছে গতিকে আমাৰ আনসাৰটো হ'ব অপচন নম্বৰ এ ঠিক আছে এটা লাষ্টত তলত লিখিব পাৰা আৰু অপচন এ বুলি লিখিব পাৰা অপচন এ এনেদৰে আমি কোৱেশ্চন নম্বৰ 1 ৰ ৰোমান নম্বৰ 1 টো আমি সলভ কৰিম এবাৰ ভালকে চাই লোৱা ইয়াৰ পিছতে মই এখিনিকে অসমীয়া মাধ্যমৰ কাৰণে জাস্ট আখৰখিনি চেঞ্জ কৰি দিম দেই কাৰণ যেহেতু গুটেখন ক্যালকুলেশনে আছে ঠিক আছে এটা আমি তোমালোকে লিখিব লাগিব গিভেনটো লিখিবা অসমীয়া কাৰণে কৈছো দেই দিয়া আছে ইয়াৰ লিখিবা তোমালোকে এৰিয়া অফ সাৰ্কেলটো লিখিবা তুমি বৃত্তৰ কালি ইজ ইকুৱেল টু বাকিখিনি সব সেম মানবোৰ বহালা ক্যালকুলেশন কৰিলা লাষ্টত হেতু পালা এটো সেন্টিমিটাৰ তোমালোকে লিখিবা যে বৰ্গ সেন্টিমিটাৰ বাস ইমানে বাকি কোনে অপচন হয় এনেকৈ লিখিলে হ'ব এটা এবাৰ তোমালোকে চাই লোৱা কয়বাৰ নেক্সট আমি যাম ৰোমান নম্বৰ কোৱেশ্চন নম্বৰ 1 or Roman number 2 day the radius of circular paper of area is 616 square centimeter ঠিক আছে বৃত্তাকৃতি এই নহয় ঠিক আছে বৃত্তাকৃতিৰ কাগজ এখনৰ কালি
616 বর্গ সেন্টিমিটার হলে কাগজখনৰ ব্যাসাৰ্ধ হ'ব ঠিক আছে মানে এটা বৃত্ত দিছে এটা বৃত্তাকৃতি এখন কাগজ ইয়াৰ গুটে কালিটো দি আছে কি দি আছে কালি দি আছে কিমান দি আছে 616 সেন্টিমিটার স্কয়ার দি আছে হয় না নহয় এতিয়া আমি ইয়াৰ পৰা কি কৰিব লাগে ইয়াৰ এই যেটো ৰেডিয়াস এই যেটো ৰেডিয়াস r এই r ৰ মানটো আমাক উলিয়াবলৈ কৈছে তো সেম ফৰ্মুলা একেই হ'ব ঠিক আছে গতি খালি আমি উলিয়াব লাগিব ৰেডিয়াস আগতে উলিয়াইছিলো কালি এটা আমি উলিয়াম ৰেডিয়াস ঠিক আছে একদম সহজে হয় ভালকে মন দি চালে হ'ল ইয়াতে আমাক গিভেন দি কি ল'লে হ'ল গিভেন তোমাৰ কি কালি দিয়া আছে হয় না এৰিয়া of circle দিয়া আছে is 616 centimeter square উলিয়াব লাগে আমাক কি ৰেডিয়াস হৈ গ'ল একি আমি আগৰ ফৰ্মুলাতে ব্যৱহাৰ কৰিব লাগিব area of circle ঠিক আছে ইজিক্যালি কি হয় আমাৰ পাই r স্কয়ার এটা মানবোৰ যদি বহাও area of circle আমাক দিয়া আছে কিমান 616 হয় না নহয় পাই আছে 22/7 into r হৈছে মানে r স্কয়ার হৈ আছে হয়নে এতিয়া চাবা ইয়াক আলটিমেটলি আমি কি লিখিব পাৰো ইয়াত তলত মান আছে হয় না এই দুটা পূৰণ হ'ব গতিকে এই মানটো কি হ'ব 7 ইফালে হ'ব 22r স্কয়ার যা 22r স্কয়ার লগত 7 এ কি কৰিছে হৰণ কৰি আছে গতিকে 7 এফালে যাব এফালে গলে মানে কি হ'ব পূৰণ হৈ যাব 616 into 7 is equal to 22r স্কয়ার এটা আমি যদি পূৰণ কৰি চাও 616 into 7 যদি কৰো এটো আলটিমেট আনসার হৈ গে 4312 হ'ব is equal to 22r স্কয়ার এতেকে সোয়া r স্কয়ার লগত 22 কি কৰি আছে পূৰণ কৰি আছে গতিকে 22 এফালে আহিব তাৰ মানে r স্কয়ার is equal to কি হ'ব 4312/22 আকৌ যদি তুমি যদি এই 4312 এটো যদি কৰা r স্কয়ার এটো মানটো কি হ'ব 196 এই পাৰ্টটো মই ডাইৰেক্ট ক্যালকুলেটৰ মাই কৈ দিছো তোমালোকে কৰি চাবা 4 মানে এটো কাটা কাটি কৰিব লাগিব আৰু আলটিমেটলি প্ৰথমে কাটা কাটি 2 এৰে কৰিলে 11 বাৰ হয় না নহয় এক 2 এৰে কৰিলে কেইবাৰ 2 বাৰ 3 এবাৰ এফালে 11 হল 5 বাৰ এফালে থাকিলে কিমান আমাৰ 12 এটো 6 বাৰ হয় না নহয় এতিয়া ইয়াক যদি কৰা এটো 11 বাৰ ইয়াক 11 এৰে কৰিলে 196 বাৰ ঠিক আছে গতিকে r স্কয়ার মানটো কি পালো 196 যত আকৌ r মানে উলিয়াব লাগে যত r is equal কি হ'ব এটো স্কয়ার বৰ্গ হৈ থকাটো এফালে গলে কি হ'ব বৰ্গমূল হৈ যাব 196 ৰুট ওভাৰ হৈ যাব is equal to আকৌ 196 টো কি হয় বৰ্গমূল তোমালোকে জানা নে 196 টো কি হ'ব বৰ্গমূল বুলি ক'লে হেতু উত্তৰ হ'ব 14 ঠিক আছে মানে 14 পূৰণ 14 কৰিলে কি হয় 196 হয় ঠিক আছে ইয়াক যদি বুজি পোৱা নাই ইয়াক এনেকৈ লিখিব পৰা যায় বুজাবৰ কাৰণে লিখিছো দেই যদি বুজি পা ঠিকই আছে ইয়াক আমি কি লিখিব পাৰো 14 পূৰণ 14 কাৰণ 14 পূৰণ 14 কৰিলে কি 196 হয় আকৌ r is equal কি হ'ব ৰুট ওভাৰ 14 পূৰণ 14 আমি দুটা পূৰণৰ গতি কি স্কয়াৰ হৈ যাব যৰ আৰু স্কয়াৰ আৰু এটো কাটা কাটি যাব হয় না is equal to r ৰ মানটো কি হ'ব 14 সেন্টিমিটাৰ হ'ব ঠিক আছে এতেকে নালাগে এনেকৈ লিখি ল'ব ঠিক আছে r ৰ মানটো ইমান হৈছে বুলি আমি লিখি দেখালে হ'ব ঠিক আছে এবাৰ চাই লোৱা ঠিক আছে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীখিনি অকমান এটো চেঞ্জ কৰি লিখিবা আৰু এটো লিখিবা দিয়া আছে হয়নে এৰিয়া অফ সার্কেল লিখিবা বৃত্তৰ কালি বর্গ সেন্টিমিটার আর মান উলিয়াব লাগে আকৌ লিখিবা বৃত্তৰ কালি ইজ ইকুয়াল টু এটো ঠিক আছে বাকি এখিনি সব সেম থাকিব চাই লবা আৰু লাষ্টত এটো লিখিবা যে সেন্টিমিটার হৈছে ন এটা আমি যাম নেক্সট প্ৰশ্ন এটো হৈছে আমাৰ কোৱেশ্চন নম্বৰ 2 draw the circle with following radius and the area of the circle take pi is equal to 22/7 ঠিক আছে তলত দিয়া ব্যাসাৰ্ধ ব্যৱহাৰ কৰি বৃত্তবোৰ অঙ্কন কৰি কালি নিৰ্ণয় কৰা এটা সোৱা ছাত্ৰ ছাত্ৰীসকল এটা তোমালোকে চিত্ৰ আঁকিব লাগিব মই ইয়াতে চিত্ৰ আঁকিবলৈ দিগদাৰ হ'ব মানে মেজাৰমেন্ট কৰি পিনি খালি তোমালোকে স্কেল ব্যৱহাৰ কৰি পিনি ধুনীয়াকৈ বৃত্ত এটা আঁকিবা ঠিক আছে বৃত্ত আঁকিবৰ কাৰণে আমাক এটা জ্যামিতি বক্স এটা কম্পাস থাকে হয় না এনেকুৱা এটা কম্পাস এটা থাকে নহয় দেখিছা না এনেকুৱা যদি পেন্সিলডাল ভৰাই তো এই পেন্সিলডাল আমি কি কৰোঁ ব্যৱহাৰ এই মানে যন্ত্ৰটো আমি ব্যৱহাৰ কৰি কি কৰিব পাৰোঁ আমি বৃত্ত আঁকো যেটো নেকি তোমালোকে আগত শ্ৰেণীবোৰত পাই আহিছা হয় না নহয় বৃত্ত এটা কেনেকৈ আঁকে গতিকে চোৱা এবাৰ যদি স্কেল মই এটা দেখাই দিছোঁ এবাৰ যেনে আমাৰ স্কেল ঠিক আছে ইয়াতে কি থাকে প্ৰথমতে 0 তাৰপৰা কি থাকিব
1 সেন্টিমিটাৰ হয়নে নহয় 2 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ 4 এনেকৈ থাকিব গতিকে যদি প্ৰথম আমাৰ প্ৰশ্নটো কি কৈছে 5 সেন্টিমিটাৰ এটা বৃত্ত আঁকিব কৈছে গতিকে এই জোঙালী পাত সৰি এই কম্পাছটোৰে ইয়াতে স্কেলত এনেকৈ মানে স্কেলত পাতি মেলি মানে 5 সেন্টিমিটাৰ এনেকৈ জুখি ল'বা ঠিক আছে এনেকৈ জুখি ল'বা তোমালোকে এনেকৈ পেঞ্চিল ধৰি জুখিবা নহয় জুখি পিনি এইটো যিমান দীঘল হ'ল এইটো এই জোখটো আনি পিনি এইটো ইয়াত আনি পিনি পাতি পিনি এনেকৈ এক পাক ঘূৰাই দিবা ঘূৰালে যিটো বৰ্গ হ'ব সৰি এইটোতো এটা অভেন হৈ গ'ল বাৰু ঘূৰালে যিটো বৃত্ত হ'ব ক্ষমা কৰিবা কম্পাছডালে ঘূৰালে যিটো বৃত্ত হ'ব এইটো হ'ব আমাৰ 5 সেন্টিমিটাৰৰ এটা 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা কি হ'ব বৃত্ত হ'ব ঠিক আছে ধৰি লওক এতিয়া মই এইটো আঁকি দিলোঁ বোলে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত তোমালোকে এইটো ভালকৈ আঁকিবা দেই 5 সেন্টিমিটাৰ ইয়াত য'ত আৰৰ মানটো কি 5 সেন্টিমিটাৰ ইয়ালৈকে ঠিকে আছে এতিয়া আমাৰ কথাটো কি এতিয়া অকল বৃত্তটো আঁকিলে নহ'ব বৃত্তটোৰ কি ওলাব কৈছে কালি ওলাব কৈছে গতিকে 1 নম্বৰ কুৱেশ্যন নম্বৰ 2 ৰোমান এ নম্বৰৰ আমি সলিউশ্যন কৰিছোঁ বৃত্তটো আঁকিলোঁ বৃত্তটো মই অনুমানিক আঁকিছোঁ দেই তোমালোকে এইটো স্কেল ব্যৱহাৰ কৰি পিনি সৰি কম্পাছ আৰু স্কেল ব্যৱহাৰ কৰি পিনি ধুনীয়াকৈ পেঞ্চিলেৰে আঁকিবা হৈ গ'ল এতিয়া আমি নেক্সট আমি পাৰ্টটো যাম এইটো হৈছে আমাৰ ইয়াৰ কালি ওলাব লাগে গতিকে ইয়াত আৰৰ মান কি আৰ ইজ ইকুৱেল টু 5 সেন্টিমিটাৰ গতিকে এৰিয়া অফ সাৰ্কেল ইজ ইকুৱেল টু কি হ'ব পাই আৰ স্কোৱাৰ সাৰ্কেল ইজ ইকুৱেল টু পাই মানটো কি 22/7 ল'ব কৈছে আৰৰ মান হৈছে আমাৰ 5 ইনটু 5 হ'ব হয়নে ইজ ইকুৱেল টু আল্টিমেটলি আমাৰ আনসাৰটো কি হ'বগৈ এইটো 22 ইনটু 25 হ'ব বা এইটো কি হ'ব 7 হ'ব একেদৰে এতিয়া 25ক যদি মই 22ৰে যদি হৰণ কৰোঁ 50 আৰু 50 হ'ব ইজ ইকুৱেল টু কি হ'ব 550 হৈ গ'ল এতিয়া চোৱা 550 আমি কিৰে হৰণ কৰিব লাগিব 7ৰে হৰণ কৰিব লাগিব যাক আমি হৰণ কৰিলে আনসাৰ পামগৈ এতিয়া মই অলপ শ্বৰ্ট কৰি লিখি দিছোঁ আৰু তোমালোকে কেলকুলেটাৰটো নমৰাকৈ কৰি চাবা মই কেলকুলেটাৰ মাৰি লিখিছোঁ আৰু এইটো 78.57 ঠিক আছে 7 সেন্টিমিটাৰ আছে সেন্টিমিটাৰ স্কোৱাৰ এনেদৰে হ'ব ইয়াৰ আনসাৰ চাই ল'বা দেই মানে এইটো মই এই পাৰ্টটো মানে এইটো একচুৱেলি 550ক 7ৰে হৰণ কৰিব লাগে এইটো হৰণ কৰাটো মই দেখুৱা নাই তোমালোকে হৰণ কৰি চাবা 78.57 এই পাবা ঠিক আছে এইটো হৈছে ইয়াৰ আমাৰ প্ৰথম প্ৰশ্নটোৰ কুৱেশ্যন নম্বৰ 2 এৰ আমাৰ সলিউশ্যন ঠিক আছে দেখিছা নহয় এটা এইখিনিকে মই চেঞ্জ কৰি দিছোঁ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ বাবে এইটো হ'ব বৃত্তৰ কালি হয়নে বাকীবোৰ সব সেমে থাকিব আৰু সেইখিনি ইমান দৰকাৰ নাই হ'লেও কৰি দিছোঁ আৰু বৰ্গ সেন্টিমিটাৰ বাছ ইমানে এটা বি নম্বৰ লৈ যাম এতিয়া জেগাটো আমি উলিয়াব লাগিব অকণমান জেগা ঠাই লাগিব এতিয়া আমাক ঠিক আছে প্ৰয়োজন হ'লে আকৌ ঠাই উলিয়াই ল'ম এটা বি নম্বৰটো আমাক কি আঁকিব কৈছে 4.6 সেন্টিমিটাৰৰ এটা কি আঁকিব কৈছে 4.6 গতিকে তোমালোকে চাবা দেই মই কৈছোঁৱে মই চিত্ৰটো মানে ছবিটো একজেক্টলি অঁকা নাই অনুমান কৰি আঁকিছোঁ এনেকুৱাকৈ আঁকিবা কেনেকৈ আঁকিবলৈ অলপ অপশ্যন দেখালোৱে নহয় তোমালোকে জানাই বাৰু এইটো কিমান সেন্টিমিটাৰ ব্যাসাৰ্ধৰ 4.6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা কি আঁকিবা বৃত্ত এটা আঁকি দেখাই ল'বা ঠিক আছে তাৰপৰা নেক্সট আমাৰ কাম হ'ব ইয়াৰ এই বৃত্তটো কালি ওলোৱাৰ ইয়াত য'ত আৰৰ মানটো কি ইয়াৰ মানটো 4.6 সেন্টিমিটাৰ আৰু ইয়াৰ এৰিয়াটো কি হ'ব এৰিয়া অফ সাৰ্কেল ইজ ইকুৱেল টু কি হ'ব পাই আৰ স্কোৱাৰ য'ত পাই ইজ ইকুৱেল টু 22/7 আৰু মানটো কি 4.6 ইনটু 4.6 22/7 ইনটু 4.6 মানে কি 46/10 ইনটু 46/10 সেইটো হ'ব ন ঠিক আছে এতিয়া আমি য'ত য'ত কাটাকাটি কৰিব যায় সেইটো আমি কৰিব চেষ্টা কৰিম যিহেতু এইটো 10ৰে এইটো যাব নেকি ন এইটো 10ক এইটো 5 বাৰ মানে 2ৰে এইটো 10ক 5 বাৰ 2ৰে ইয়াক 23 বাৰ একেদৰে ইয়াক 2ৰে কৰিলে মানে কিমান বাৰ হ'ব 5 বাৰ ইয়াক 2ৰে কৰিলে 23 বাৰ হয়নে আৰু কিবা কাটাকাটি গৈ আছেনে নাই যোৱা তেনেকৈ দেখা নাই গতিকে ওপৰত থাকিলে কি 22 পূৰণ 23 পূৰণ 23 এফালে কি থাকিলে 7 পূৰণ 5 পূৰণ 5 ঠিক আছে গতিকে এতিয়া 22 পূৰণ 23 পূৰণ 23 কৰিলে আমাৰ কেলকুলেটাৰত মাৰি চালে ওলাই গিয়ে আমাৰ 11638 আৰু তলত এইটো 5 5 গুণ 25 হয়নে না 25ৰ লগত 7 পূৰণ কৰিলে কি হ'ব 25 পূৰণ 7 হয় আমাৰ 175 ঠিক আছে
এতিয়া 175 ৰে এইটো আমাক এইটো কি আছিল 11600 কিমান আমাৰ এইটো 11600 কিমান 38 ন 11638 যদি 175 যদি ডিভাইড কৰে আমাৰ আনসাৰ হ'বগৈ 66.50 সেন্টিমিটাৰ স্কয়াৰ তোমালোকে এইটো কৰি চাবা হৰণ কৰি চাবা আৰু উপায় নাইতো এতিয়া বেলেগ যদি কাটাকাটি কৰিব পাৰিলে কাটাকাটি কৰি লবা হৰণ কৰি চাবা তোমালোকে আনসাৰ এতিয়া পাবা 66.50 এনেকে পাবা মই এই ক্যালকুলেশন পাৰ্টবোৰ অকমান স্কিপ কৰি দিছো তোমালোকে নিজে প্ৰেক্টিস কৰিবা যেহেতু যোগ বিয়োগ পূৰণ হৰণটো নিজৰ এটা দক্ষতা ওপৰতে কথা এটো বাৰে বাৰে ক'লে এটো জম পোৱাই কোৱা নকলে তোমালোকে জানাই আৰু গতিকে এটো হ'ব ইয়াৰ আনসাৰ ঠিক আছে চাই লব পাৰা তোমালোকে এটো চিত্ৰটো খালি আঁকিবা দেই মই কৈছো চিত্ৰটো তোমালোকে আঁকি লবা চিত্ৰটো মই স্কেল আৰু এইবোৰ ব্যৱহাৰ কৰি অকা নাই মই নিজে হাতেৰে আঁকি আছো ইয়াত নেক্সট কোৱেশ্চন নম্বৰ সি এটা আমি চাব লাগিব কিমান সেন্টিমিটাৰৰ প্ৰশ্ন দিছে সিটো আমাক দিছে 5.5 মিটাৰৰ ঠিক আছে এবাৰ আমি মিটাৰত দিছে আগৰবোৰ কিহৰ আছিল সেন্টিমিটাৰ ছাত্ৰ ছাত্ৰীসকল 5.5 মিটাৰটো আঁকিবলৈ অসুবিধা হ'ব এইটো প্ৰশ্নটো ভুল কি আহিছে এটা একচুয়ালি 5 সেন্টিমিটাৰ 5 সেন্টিমিটাৰে হ'ব লাগে দেই সৰি 5.5 সেন্টিমিটাৰ হ'ব লাগে কাৰণ 5. আকৌ বাছাইছো কি ভুলকে কৈছো নেকি নাই কোৱা ঠিক আছে মানে যেটো কিতাপত দিছে এটো ভুলকে আছে মানে 5.5 মিটাৰ যদি তোমালোকে যদি আঁকিব যোৱা তেন্তে এটো বহুত ডাঙৰ বৃত্ত হ'ব যেটো নেকি বহিত নধৰিবই সম্ভৱই নহয় গতিকে এটো ভুলকে হ'ল এটো মানে প্ৰিন্টিংটো ভুল হৈছে আৰু সেন্টিমিটাৰ হ'ব লাগে দেই 5.5 সেন্টিমিটাৰ তোমালোকে এটো অকমান যোগ লৈ পিন ধুনিয়াকে বৃত্তটো এনেকৈ আঁকিবা আৰু ঠিক আছে যত এটো ইয়াৰ পৰা ইয়ালৈকে মানে কি হ'ব এই মাজৰ বিন্দুটোৰ পৰা বৃত্তৰ বাউণ্ডাৰীলৈ কিমান হ'ব 5.5 সেন্টিমিটাৰ হেতু কি কয় ব্যাসাৰ্ধ হয় নহয় এতিয়া ইয়াৰ আমি কি উলিয়াব লাগে আৰ মান দিয়া আছে ইয়াৰ আমি কালি উলিয়াব লাগে 5.5 সেন্টিমিটাৰ এটিকে এৰিয়া অফ সার্কেল ইজ ইকুয়াল টু কি হ'ব পাই r স্কয়ার পাই so 22/7 r হৈছে 5.5 so 5.5 into 5.5 হৈ গল 22/7 into 55/10 into 55/10 ঠিক আছে ইজ ইকুয়াল টু এফালে সোয়া এটো আমাৰ 10 ৰে 2 5 10 ৰে কৰা দুইবাৰ ইয়াকে কইলে 11 বাৰ হয় নহয় ইয়াক 10 দুইবাৰ কৰব ইয়াকো 11 বাৰ হ'ব আলটিমেটলি থাকিলে কি 7 into 2 into 2 22 into 11 into 11 এটা এখিনি গুটেখিনি আমি কৰিব লাগিব 2 গুণ 4 4 গুণ সরি 4 8 গুণ 28 এফালে 21 পূৰণ 21 121 121 লগত 22 কৰিলে মানে কি হয় ৰবা হয় 2662 ঠিক আছে ও 2662 আমি কি হৰণ কৰিব 28 এর হৰণ কৰিব লাগিব মানে এটো কাটা কাটি কৰিলো পাই 2 এর 12 এটো ডাইৰেক্ট মই হলে লিখি দিছো আৰু এটো হ'ব 95.07 সেন্টিমিটাৰ স্কয়ার ঠিক আছে এটো হৈছে ইয়াৰ আনসার চাই লও এবাৰ হৈ গৈছে ন এটা এখিনি তোমালোকে অসমীয়া তোমাৰ ছাত্ৰ ছাত্ৰী লিখিবা এটো হৈছে বৃত্তৰ কালি আৰু লাষ্টত লিখিবা বৰ্গ সেন্টিমিটাৰ ঠিক আছে আগৰ কোৱেশ্চন নম্বৰ এটো বি টু তো আমি এটো অসমীয়া মাধ্যমৰ কাৰণে নিলিখিলো তোমালোকে এটো চেঞ্জ কৰি লবা দেই এই কোৱেশ্চন বি টু ইয়াৰ এটো মই নিলিখি এটো লিখিবা বৃত্তৰ কালি এটো হ'ব বৰ্গ সেন্টিমিটাৰ এটা থাকি গৈছিলে বাৰু তোমালোকে এটো লিখি লবা হৈ গৈছে না এটো সি তো আছিল এটো সি সলিউশন তো এটো আমাৰ নেক্সট আমি যাব পাৰো এটো হৈছে আমাৰ কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 টু যাও ফাইন্ড দা ৰেডিয়াস এন্ড ডায়ামিটাৰ অফ দা সার্কেল হুজ এৰিয়া ইজ গিভেন বিলো তলৰ বৃত্তবোৰৰ কালি দিয়া আছে ব্যাসাৰ্ধ আৰু ব্যাস নিৰ্ণয় কৰিব কৈছে ঠিক আছে এতিয়া আমাৰ দুটা প্ৰশ্ন দিছে এ আৰু বি ইয়াতে কি দিছে আমাক বৃত্তবোৰ আমাক কি দিয়া আছে কালিবোৰ দিয়া আছে এটা আমাক কি উলিয়াব লাগে ব্যাসাৰ্ধ মানে ৰেডিয়াস আৰু ডায়ামিটাৰটো উলিয়াব কৈছে প্ৰথমে আমি ৰেডিয়াস উলিয়াম আকৌ ৰেডিয়াস আমি ডায়ামিটাৰ জানোৱে ৰেডিয়াস ইজ ইকুৱেল টু কি হয় হাফ অফ ডায়ামিটাৰ হয় হয়নে নহয় আকৌ ৰেডিয়াসটো আমি কিয় উলিয়াম হেতু হৈছে আমাৰ বৃত্তৰ ফৰ্মুলা পা যেটো বৃত্তৰ কালিৰ উলোৱা ফৰ্মুলা পা আমি ৰেডিয়াস ব্যাসাৰ্ধটো আমি উলিয়াম গতিকে সলিউশন এটা আমাক কালি দিছে দে এটো একচুয়ালি প্ৰশ্নটো এটো স্কয়াৰ হ'ব লাগে ভুলকে থাকিলে বাৰু প্ৰিন্টিং অহা নাই প্ৰথম কি আছে এৰিয়া কিমান দিছে 154 সেন্টিমিটাৰ স্কয়াৰ হয় না নহয় তো এৰিয়া অফ সার্কেল এই ফর্মুলাটো যোগেদি আমি কি কৰিম ইয়াৰ ৰেডিয়াস তুলিয়াম ইজ ইকুৱেল টু কি পাই r স্কয়াৰ এৰিয়া অফ সার্কেল কিমান দিছে 154 দিছে ইজ ইকুৱেল টু 22/7 ইনটু r স্কয়াৰ 54
ইজ ইকুৱেল টু কি 22r স্কোৱাৰ বাই 7 হয়নে নহয় কৰিছোঁ 7 এফালে গ'লে 154 ইনটু 7 ইজ ইকুৱেল টু কি হ'ব আমাৰ 22r স্কোৱাৰ এতেকে r স্কোৱাৰ ইজ ইকুৱেল টু কি হ'ব 154 ইনটু 7 বাই 22 হয়নে এটা চাবা দেই এইটো 22 যদি মই যদি 11 কৰোঁ ডাইৰেক্ট কৰিছোঁ আৰু 11 ৰে দুইবাৰ ইয়াক যদি মই যদি 11 ৰে কৰোঁ কেইবাৰ 14 বাৰ হয়নে নহয় 14 পূৰণ 11 কৰিলে 154 হয় ক্যালকুলেশনটো অকমান ফাস্ট কৰিব কাৰণে গতিকে অকমান কিবাবোৰ শিকিবা ঠিক আছে নেউতা সেটাবোৰ ভালকে অকমান মনত ৰাখিবা নহলে ডাইৰেক্ট কৰিলে হয় এতেকে এটা আমাৰ কি থাকিলে 2 থাকিলে 2 গুণ 2 এক 2 ৰে কেবাৰ 7 থাকিলে এতেকে r স্কয়াৰ ইজ ইকুৱেল কি থাকিলে ইয়াত 7 এফালে 7 ইনটু 7 এতেকে r স্কয়াৰ মানে কি r স্কয়াৰ হৈছে r ইজ ইকুৱেল কি হ'ব √ ওভাৰ 7 ইনটু 7 হয়নে নহয় আকৌ r ইজ ইকুৱেল কি হ'ব 7 স্কয়াৰ হ'ব যদি এই দুটা কাটি যাব এতেকে r ৰ মানটো কি হ'ব 7 সেন্টিমিটাৰ r ৰ মান আমি কিমান পালো 7 সেন্টিমিটাৰ আকৌ আমাক উলিয়াব লাগে কি ডায়ামিটাৰ উলিয়াব কৈছে d ইজ ইকুৱেল কি হয় ডায়ামিটাৰ মানে ব্যাস হয় কি হয় 2 ইনটু কি হয় 2 ইনটু r হয় হয়নে নহয় এতেকে d ইজ ইকুৱেল কি হ'ব 2 ইনটু r মানে 7 পালো ইজ ইকুৱেল টু 14 সেন্টিমিটাৰ d মানটো কি পালো আমি 14 সেন্টিমিটাৰ পালো এইটো হৈছে আমাৰ প্ৰথম কোৱেশ্চন নম্বৰ 3 এৰ সমাধান চাই লও এবাৰ ঠিক আছে বাকি অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী বুজি পাইছে না বাকি প্ৰায়বোৰ সেমে থাকিব অকল কিবাবই থাকিব আৰু এটা আমাৰ এটা কালি দি আছে নহয় ভিক্টৰ কালি ন এটো আমাৰ ভিক্টৰ কালি হৈ গল এখানে কি সব সেম থাকিব চাই লোৱা লাষ্টলে এককবোৰ আমাৰ চেঞ্জ হৈ এটো সেন্টিমিটাৰ হ'ব এটো আমাৰ কি হ'ব সেন্টিমিটাৰ ঠিক আছে তুমি মন কৰিবা আমি এই r মানে ব্যাসাৰ্ধ d মানে ডায়ামিটাৰ মানে ব্যাস হৈ গৈছে নেক্সট আমি যাম কোৱেশ্চন নম্বৰ বি এটো হৈছে 550 বাই 7 সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে এটা থাকি গৈছিল ঠিক আছে কোৱেশ্চন নম্বৰ বি টু কি আছে 550 বাই 7 সেন্টিমিটাৰ স্কয়াৰ জগাখন উলিয়াই লওঁ ঠিক আছে তে আমাক উলিয়াব লাগে কি ইয়াৰ ৰেডিয়াস আৰু ডায়ামিটাৰ গতিকে আকৌ এবাৰ চেক কৰিছো ঠিকে লিখিলো নে হয় ঠিকে লিখিছো এতিয়া আমাৰ এতে এৰিয়া দিয়া আছে এৰিয়া অফ সার্কেল ইজ ইকুয়াল টু 550 বাই 7 সেন্টিমিটার স্কয়ার এটা আমাক উলিয়াব লাগে কি ৰেডিয়াস আৰু ডায়ামিটাৰ প্ৰশ্নবোধক চিন দে ইকুৱেশ্যন মাৰ্ক এটা সো আকল লিখিম ফৰ্মুলা লিখিম এৰিয়া অফ সার্কেল ইজ ইকুয়াল কি হয় পাই r স্কয়ার এরিয়া অফ সার্কেল মানে কি 550 বাই 7 ইজ ইকুয়াল টু 22 বাই 7 ইনটু r স্কয়ার মানে আলটিমেটলি লিখিলে r স্কয়ার উপর যাব হয় না নহয় এটা এনেকে লিখি 7 কাটি যাব হয় না এটা থাকিলে কি 550 ইকুয়াল টু 22r স্কয়ার এটাকে r স্কয়ার ইজ ইকুয়াল কি হবে 550 বাই 22 হয় না 22 এটা আমাৰ 11 ৰে দুবাৰ ইয়াক 11 লে কৰিলে 50 বাৰ হয় না নহয় আকৌ 2 ৰে ইয়াক এবাৰ 50ক 25 বাৰ আলটিমেটলি r স্কয়ার ইজ ইকুয়াল কি 25 r ইজ ইকুয়াল টু √25 যাৰ মানটো আমাৰ কি হয় 5 হয় না 5 * 5 মানে 25 নহয় নেকি গতিকে r ৰ মানটো কি হ'ব 25 সেন্টিমিটাৰ এতে কি ইয়াৰ পৰা আমি উলিয়াব পাৰিম d ইজ ইকুয়াল কি হয় 2 * r ইজ ইকুয়াল টু 2 * r মানে 5 এতে কি d ইজ ইকুয়াল টু 10 সেন্টিমিটাৰ ই আছে আমাৰ আনসাৰ চাই লো এবাৰ r ৰ মান পালো 5 গতিকে d মান হৈ গল 10 সেন্টিমিটাৰ r মানে ব্যাস r মানে ব্যাসাৰ্ধ ৰেডিয়াস অসমীয়াত ব্যাসাৰ্ধ আৰু d মানে ডায়ামিটাৰ অসমীয়াত ব্যাস ঠিক আছে গতিকে এটো অসমীয়া মাধ্যমত লিখিলে এটো সেন্টিমিটাৰ অসমীয়া লিখিবা সেন্টিমিটাৰ আৰু বৰখিনি চেঞ্জ কৰি যদি লিখো এটো হ'ব বৰ্গ সেন্টিমিটাৰ এৰিয়া অফ ভিক্টৰ
কালি ঠিক আছে বর্গ সেন্টিমিটার এরিয়া অফ সার্কেল বৃত্তৰ কালি এই ফর্মুলা মতে বাকি বহাই পিনি এখিনি সেমে হ'ব ঠিক আছে গৈছো আমি কোশ্চেন নাম্বার 4 কোশ্চেন নাম্বার 4 টো কি কৈছে ফাইন্ড দ্য কস্ট অফ পলিশিং অফ সার্কুলার টেবল অফ রেডিয়াস 3 মিটার ইন দ্য কস্ট অফ এক্সপেন্ডিচার অফ ₹30 পার স্কোয়ার মিটার ঠিক আছে 3 মিটার ব্যাসৰ এখন বৃত্তাকৃতিৰ টেবুলৰ ৰং লগাওঁতে কিমান খৰচ হ'ব যদিহে প্ৰতি বৰ্গৰ খৰচ 30 টকা বুলি কৈছে ঠিক আছে মানে এটা বৃত্তাকৃতি আৰু ঠিক আছে এটা বৃত্তাকৃতি টেবুল বুলি কৈছে ন মানে এটা বৃত্ত আকৃতিৰ এটা টেবুল বৃত্ত শেপৰ এটা সার্কুল শেপৰ এটা টেবুল যদি এটা ৰং লগাইছে ঠিক আছে ৰং লগাওঁতে যদি ইয়াতে কি বুলি কৈছে 1 বৰ্গ ঠিক আছে সেন্টিমিটাৰত মিটাৰ নে সেন্টিমিটাৰ সৰি মিটাৰত 1 বৰ্গ মিটাৰত ঠিক আছে বলে কিমান টকা খৰচ হয় 30 টকা খৰচ হয় তো যদি বৃত্তটো কালি উলিয়াম হয় না বৃত্তটো কালি বলে আমি বলে 10 বর্গ মিটার পালো ঠিক আছে মানে কি করব 10 বর্গ বা 10 মিটার স্কয়ার পালো তো কিমান টকা খরচ হ'ব 1 বর্গ মিটাৰত 30 টকা খৰচ হলে 10 কিমান হ'ব 30 পূৰণ 10 হৈ যাব ইজিক্যালি কিমান হ'ব 300 হ'ব গতিকে আমি এনে ধৰে কৰি উলিয়াম তাৰ আগতে আমি এটা কি কৰিব লাগিব যে এই বৃত্তটো আমি কি উলিয়াম কালি উলিয়াম আকৌ আমি বৃত্ত কালি উলিয়াবৰ কাৰণে আমাক কি লাগে বৃত্তটোৰ রেডিয়াস ব্যাসার্ধ লাগে ইয়াত আমাক ব্যাসার্ধ দিয়া নাই দিছে ব্যাস গতিকে আমি ব্যাসৰ পৰা আমি কি উলিয়াই লম বৃত্তটো সরি ব্যাসৰ পৰা আমি ব্যাসার্ধ ডায়ামিটাৰৰ পৰা আমি রেডিয়াস উলিয়াই লম গতিকে সলিউশন একে হ'ব ইমান টান নহয় এইটো প্ৰশ্ন আমাক কি আছে গিভেন দিয়া আছে গিভেন কি আছে ডায়ামিটাৰ দিয়া আছে d = 3 সেন্টিমিটার দিয়া আছে ন 3 সেন্টিমিটার নহয় মিটার সরি মিটার এটাকে r কি হ'ব r হাফ অফ কি হয় d হয় যার মানটো হাফ ইনটু 3 হ'ব ইজিক্যাল কি হ'ব 3/2 মিটার এটো আমি এনেকে ৰাখিম ঠিক আছে 3/2 মিটার আর মান আমি কিমান পালো 3/2 পালো আকৌ আমাক কি দি আছে কষ্ট অফ পালিশিং ন পালিশ কৰা বুলি লিখা আছে নে কি লিখা আছে পালিশিং 1 মিটার স্কয়ার ইজিক্যাল টু 30 রুপিস হৈ গল ইয়ালৈকে ঠিকে আছে এতিয়া আমি যাম প্ৰথমে আমি উলিয়াম বৃত্তটোৰ কালি এরিয়া অফ সার্কুল যার ফর্মুলাটো কি হ'ব পাই আর স্কয়ার হ'ব পাই মানে 22/7 আর মানে কিমান আমাৰ আর মানে হৈছে আর মানে কি হল 3/2 পালো গতে 3/2 ইনটু কি হ'ব 3/2 এটা এটা কথা আছিল পাইৰ মানটো আমাক 22/7 নহয় 3.14 ব্যৱহাৰ কৰিব কৈছে এইটো সব প্ৰশ্নটো চোৱা এটো মই মন কৰাই নাছিলো দেখিছা না পাইৰ মানটো আমাক কি ব্যৱহাৰ কৰিব কৈছে 3.14 লবলৈ কৈছে আমাক হৈ গল এতিয়া এটো একো নাই গতিকে এটো চোৱা 3.14 ইনটু 3/2 মানে কি 3/2 ইয়াকো যদি মই যদি দশমিকত যদি উলিয়াও মানে 3/2 মানে হৈছে ৰবা 3/2 মানে হৈছে 1.5 ইনটু 1.5 এটো 1.5 হ'ব আলটিমেটলি গুটেই কালত যদি মই যদি পূৰণ কৰোঁ চাবা দেই ইনটু 1.5 সরি ৰবা দেই 1.5 ইনটু 3.14 ইজিক্যাল আমাৰ কিমান হ'ব 7.065 হ'ব কি হ'ব মিটার স্কয়ার হ'ব এই গুটেই কাল তোমালোকে যদি পূৰণ কৰা এটো কিমান হ'ব 7.065 মিটার স্কয়ার হ'ব তাৰ মানে আমাৰ এই যেটো বৃত্তাকৃতিৰ যিখন টেবুলখন এৰে দেখা দিছো এই বৃত্তাকৃতিৰ যিখন টেবুল আমাৰ এই টেবুলখনৰ গুটেই কালি কিমান আছে কালিটো কিমান আছে আমাৰ 7.065 মিটার স্কয়ার আছে হয়নে নহয় আকৌ ইয়াতে 1 বর্গ 1 মিটার স্কয়াৰত কিমান টকা খৰচ হয় 30 টকা খৰচ হয় গতিকে মুঠ কিমান আছে ইয়াত 7.065 আছে গতিকে 7.065 ত কিমান হ'ব 7.065 টো আমি কিৰ লগত পূৰণ কৰিম 30 ৰ লগত পূৰণ কৰিম গতিকে আমি লিখিম কষ্ট অফ পালিশিং 1 মিটার স্কয়ার অফ টেবল ঠিক আছে ইজিক্যালি কিমান 30 রুপিস হয়নে মুছিব লাগিব therefore cost of polishing spelling ঠিক আছে নাও polishing ন f o হয় দেই polishing কিমান আছে 7.065 মিটার স্কয়ার অফ টেবল ইজিক্যালি কিমান হ'ব 30 ইনটু কি হ'ব 7.065 হ'ব যাৰ মানটো এটা পূৰণ কৰিলে আমাৰ ওলাবগৈ আনসাৰ ওলাবগৈ 211.95 rupees হ'ব এইটো হ'ব ইয়াৰ
আনসাৰ চাই লওঁ এবাৰ দেই প্ৰথম এবাৰ চাই লওঁ মানে গোটেই টেবুলখন সম্পূৰ্ণকৈ পালিছ কৰিলে কিমান টকা খৰচ হ'ব 211.95 টকা খৰচ হ'ব প্ৰথমৰ পৰা এবাৰ চাই লোৱা এইটো আমাৰ গিভেনৰ পৰা চাই লওঁ এবাৰ ঠিক আছে পিছৰ চোৱা এইটো ঠিক আছে এটা অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বেলেগে ইয়াতে মচি নিলিখোঁ বেলেগে নতুনকৈ লিখিম দেই তো ইয়াতে মই লিখিছোঁ সমাধান এনেকৈ লিখিবা তোমালোকে সমাধান ঠিক আছে আমাক কি দিয়া আছে কি বৃত্তৰ ব্যাস দিয়া আছে ন বৃত্তৰ ব্যাস দিয়া আছে কিমান যাক আমি ডি লিখোঁ হয়নে নহয় ইজিকেলটো কিমান দিয়া আছে 3 মিটাৰ দিয়া আছে হয়নে নহয় এতিয়া আমি ইয়াৰ পৰা কি লৈ ল'ম বৃত্তটোৰ কি উলিয়াম ব্যাসাৰ্ধ উলিয়াম ব্যাসাৰ্ধ যাক আমি আৰ বুলি কওঁ ইজিকেলটো ইয়াৰ ফৰ্মুলাটো কি হয় হাফ ইনটু ডি হয় য'ত ইজিকেলটো হাফ ইনটু ডি মানে 3 মানটো কি হ'ব 3/2 কি হ'ব মিটাৰ হ'ব অসমীয়া এটা লিখিছোঁ এইটো মিটাৰ হ'ব লগতে আমাক কি দিছে ইয়াতে 1 বৰ্গ মিটাৰ ৰং লগোৱাৰ খৰচ কিমান দিয়া আছে আমাক 30 টকা এইটো আমি দিয়া আছে কাৰণে লিখি ল'লোঁ দেই এতিয়া আমি প্ৰথম আমাৰ কামটো হ'ব বৃত্তটোৰ কালি ওলোৱাৰ গতিকে বৃত্তৰ কালি ইজিকেলটো কি হ'ব আমাৰ পাই আৰ স্কোৱাৰ য'ত নেকি পাই মানটো আমাৰ কিমান ল'ব গৈছে 3.14 কিন্তু আৰৰ মানটো আমি জানোৱেই 3/2 ইনটু 3/2 হয়নে নহয় আকৌ 3.14 ইনটু 3/2 মানে কিমান হয় 1.5 হয় হয়নে নহয় 3 2ৰে হৰণ কৰি চালে কি হয় 1.5 হয়নে নহয় গতিকে এটাকে আমি লিখিছোঁ এই তিনিটাকে একেলগে পূৰণ কৰিলে কিমান হয় আমাৰ আনসাৰটো 7.065 হয় দেই এইটো হ'ব আমাৰ বৰ্গ মিটাৰ মানে টেবুলখনৰ মুঠ কালি কিমান আছে 7.065 বৰ্গ মিটাৰ আছে এতিয়া আমি এক বৰ্গ মিটাৰত খৰচ হয় 30 টকা গতিকে মুঠ বুলি ক'লে কিমান মিটাৰ হ'ব বৰ্গ মিটাৰ হ'ব 7.065 বৰ্গ মিটাৰ হ'ব গতিকে মুঠটো আমি উলিয়াব লাগিব কিমান খৰচ হ'ব গতিকে আমি লিখিম 1 বৰ্গ মিটাৰ ৰং লগোৱাৰ খৰচ কিমান 30 টকা গতিকে টোটেল মুঠ কিমান আছে 7.065 বৰ্গ মিটাৰ ৰং লগোৱাৰ খৰচ হ'ব কিমান ইজিকেলটো হ'বগৈ 30 ইনটু 7.065 য'ত দুটা আমি মান পাম 211,095 টকা চাই লওঁ এবাৰ লাষ্টৰ ইয়াত লাইন এটা লিখিব পাৰা দেই তেতিয়া ভাল হ'ব আৰু দেয়াৰ ফৰ টেবুলখনত ৰং লগালে মুঠ খৰচ হ'ব কিমান 211.95 টকা সেইটো হৈছে এনেকৈ লাষ্টত লিখিব পাৰিবা হৈ গৈছে আৰু ওপৰতো এইটো ইংৰাজীটো লিখিব পাৰা আৰু এইটো কথা থাকিলে therefore total cost of polishing the table is 211.95 rupees এনেকৈ লিখিব পাৰা লাষ্টৰ লাইনটো তেতিয়া ভাল হয় আৰু ঠিক আছে এইটো চাই লওঁ লাষ্টৰ লাইনটো total cost of polishing the table is 211.95 rupees হৈ গৈছে নেক্সট গৈছোঁ আমি কুৱেশ্যন নম্বৰ 5 the radius of circle is 84 centimeter and radius of another circle is 91 centimeter ঠিক আছে by how much is amount the area of second circle more than the first circle এটা বৃত্তৰ ব্যাসাৰ্ধ 84 মানে 84 সেন্টিমিটাৰ আৰু আন এটা বৃত্তৰ ব্যাসাৰ্ধ 91 সেন্টিমিটাৰ দ্বিতীয় বৃত্তটো প্ৰথম বৃত্তৰ কালিতকৈ কিমান বেছি নিৰ্ণয় কৰিব কৈছে ঠিক আছে দুটা বৃত্ত আছে ঠিক আছে দুটা বৃত্ত ইয়াৰ ব্যাসাৰ্ধ কিমান 84 সেন্টিমিটাৰ হয়নে নহয় আনটো বৃত্ত আৰু এটা আছে অকমান ডাঙৰ
যাৰ ব্যাসাৰ্ধটো মানে ডাঙৰ আৰু কিমান আছে এইটো 91 সেন্টিমিটাৰ আছে গতিকে আমাক উলিয়াব লাগে যে এই ডাঙৰ বৃত্তটো এই যে সেকেন্ড বৃত্ত এইটো ফাৰ্স্ট বৃত্ত দেই এইটো ফাৰ্স্ট সার্কেল সেকেন্ড সার্কেল এই সেকেন্ড সার্কেলটো ফার্স্ট সার্কেলতকৈ কিমান বেছি কালি হিচাপে ডাঙৰ গতিকে আমি ইয়াতো একদম সিম্পল হ'ব চাবা দেই সহজে ওলাই যাব সলিউশন আমি প্ৰথমে লিখি ল'ম যে ইয়াত দুটাৰ বৃত্তবোৰ কালি লিখিম সৰি ব্যাসাৰ্ধটো লিখিম সো আমি এনেকৈ লিখিব লাগিব ৰেডিয়াস অফ ফার্স্ট সার্কেল ঠিক আছে এনেকৈ লিখিছো ফার্স্ট সার্কেল গতিকে ৰেডিয়াস আমি কি r এ লিখো হয় না ইয়াত যেহেতু বৃত্ত দুটা আছে গতিকে প্ৰথমক আমি দিম r1 মন দিবা দেই ইজিক্যাল কিমান 84 সেন্টিমিটাৰ ধৰিব পাইছানে প্ৰথম বৃত্তটো যেটো আমি ৰেডিয়াসটোক r1 নাম দিছো একেদৰে ৰেডিয়াস অফ সেকেন্ড সার্কেল যাক আমি নাম দিম r2 ঠিক আছে হেতু আমি কাৰণ যেহেতু দুটা ব্যাসাৰ্ধ হয় ব্যাসাৰ্ধ আমি r বুলি লিখো কিন্তু যদি r যদি দুটাতে লিখি দিও তেতিয়াতো আমাৰ কনফিউজ হৈ যাব সেম নাম হৈ যাব গতিকে r2 নাম দিছো ইয়াক দুল আমাৰ 91 সেন্টিমিটাৰ হৈ গল এটা নেক্সট আমাক এটা কি ল'ব গৈছে বৃত্ত দুটাৰ মানে ডাঙৰ বৃত্তটো আৰু যেটো সৰু দুই নম্বৰ বৃত্তটো ডাঙৰ তাৰ মানে এটো কিমান ইয়াৰ মাজত পাৰ্থক্যটো ওলাব কৈছে হাউ মাচ দ্য এমাউন্ট অফ এৰিয়া সেকেন্ড সার্কেল মোর দেন দ্য ফার্স্ট সার্কেল দ্য amount of area more than second circle to কেনেকৈ আছে প্ৰশ্নমতে লিখো area the second circle more than how much the area the second circle more than how much the area the second circle এটো আগৰ হ'ব লাগিছিল ন area second circle more than the area amount হ'ব দেই the area of second circle more than first circle is equal কি হ'ব area of second circle মানে দুই নম্বৰ বৃত্তটো যিমান কালি হ'ব তাৰ পৰা কি বিয়োগ কৰিব লাগিব এক নম্বৰ বৃত্তটো কালি কৰিব লাগিব এক নম্বৰ বৃত্তটো কালিটো বিয়োগ কৰিব লাগিব ঠিক আছে area of second circle minus area of first circle area of second circle এটা ফৰ্মুলাটো কি হ'ব পাই r স্কয়াৰ হ'ব যত নেকি এটা চোৱা প্ৰতিটো সার্কেলৰে ফৰ্মুলাটো পাই r স্কয়াৰ হয় গতিকে প্ৰথম বৃত্তটোৰ r তো আমি r1 ধৰিছিল না গতিকে কি হ'ব পাই r1 স্কয়াৰ ঠিক আছে এইটো মই ভালকৈ মত কনফিউজ নকৰিবা পাই r1 স্কয়াৰ কাৰণ প্ৰথম যেটো বৃত্তটোৰ সৰি ক্ষমা কৰিবা এটো ভুল হৈছে প্ৰথমটো আমাৰ সেকেন্ড সার্কেলে আছে গতিকে কি হ'ব পাই r2 স্কয়াৰ হ'ব হয় না নহয় অলপ ভাবাচোন যেটো দুই নম্বৰ বৃত্তটোৰ যেহেতু এটা বৃত্ত গতিকে তাৰ ফৰ্মুলাটো হ'ব পাই r স্কয়াৰ কিন্তু ইয়াত আমি ইয়াতে তো r নামটো কি দিছো মানে ব্যাসাৰ্ধৰ নামটো r2 দিছো গতিকে পাই r2 স্কয়াৰ হ'ব মাইনাস একেদৰে এৰিয়া অফ ফার্স্ট সার্কেল প্ৰথম বৃত্তটোৰ যেটো কালিটো হ'ব পাই r1 হ'ব হেটো r1 নাম দিছো r1 স্কয়াৰ এলৈকে ঠিকই আছে এটা চাবা দেই পাই মানটো কি 22 সৰি মানটো পিছত দিম আৰু ইয়াতে আমি কমন লব পাৰো ইয়াতো পাই আছে গতিকে পাইটো আমি কমন ললো আলটিমেটলি থাকিলে কি পাই r2 এটো অলপ এনেকৈ দিব লাগিব তেন্তে হয়নে পাই r2 স্কয়াৰ মাইনাস r1 স্কয়াৰ ইজ ইকুয়াল টু পাই হলনে r2 মান কি r2 মান আমাক কিতাপত দিয়া আছে কিমান 91 স্কয়াৰ মাইনাস r1 মান 84 স্কয়াৰ হৈ গল পাই এটা পাই মানটো আমি লিখিব পাৰো পাই ইকুয়াল কি 22/7 ঠিক আছে এটা 91 স্কয়াৰ মানে কি হয় চাম দেই 91 স্কয়াৰ হলে হয় কি আমাৰ তোমালোকে কৰি চাবা এটো হ'ব 8281 মাইনাস একেদৰে 84 স্কয়াৰ মানে কি হ'ব কৰি চাও ক্যালকুলেটৰত 84 হলে কি হ'ব 7056 তোমালোকে 91 * 91 কৰি চাবা এটো পাবা একেদৰে 84 * 84 কৰি চাবা তোমালোকে এই মানটো পাবা ঠিক আছে গতিকে মই এটো ডাইৰেক্ট ক্যালকুলেটৰ মাই লিখি দিছো আৰু তোমালোকে অংকটো কৰি চাবা পৰাপক্ষে তোমালোকে ক্যালকুলেটৰ ব্যৱহাৰ নকৰিবা দেই নিজে ক্যালকুলেশনবোৰ কৰিব বা তেতিয়া মানে তোমালোকৰ ক্যালকুলেশনবোৰ ফাস্ট হ'ব কাৰণ পৰীক্ষাত তোমালোকে ক্যালকুলেটৰ ব্যৱহাৰ কৰি নপাবা নহয় হয় নহয় গতিকে এতিয়া 82 এটা আকৌ লিখিব লাগিব 22/7 ব্ৰেকেট দিলু এফালে কি আছে 82 এই ধৰণৰ লগত কি মাইনাস কৰিব লাগিব
7056 ঠিক আছে আমি কি মাইনাস কৰিম মাইনাস কৰিলে কি হ'ব আমাৰ 7056 মাইনাস কৰিলে হ'ব আমাৰ 1225 আমি ব্ৰেকেট উঠাব লাগিব এটা দিম আমি মাইনাস দিম ঠিক আছে এতিয়া আমাৰ হেকৰ ফালে গৈছোগে আৰু এটা সবা এটা 7 আৰু এইটো কাটা কাটি যায় তাৰ মানে 7 এৰে 7 এবাৰ ইয়াক 7 এৰে 175 বাৰ কৰি চাবা তোমালোকে তো আলটিমেটলি আমাৰ থাকিলে কি 22 পূৰণ 175 সো 22 পূৰণ 175 কৰিলে আমাৰ আনসাৰ হ'ব গৈ 30625 সেন্টিমিটাৰ স্কয়ার হ'ব তাৰ মানে এই 2 নম্বৰ বৃত্তটো 1 নম্বৰ বৃত্ততকৈ 30625 মিটাৰ স্কয়ার বেছি হেইটো আমাৰ হৈছে আনসাৰ therefore লিখিব পাৰা আৰু second circle is 30,625 centimeter square more area than the first circle এনেকৈ লিখিব পাৰা আৰু প্ৰথমবাৰ চাই লোৱা ছাত্ৰ-ছাত্ৰীসকল ইয়াতে ক্যালকুলেশনটো অলপমান ভুল হৈ গ'ল এইটো চোৱা 22 পূৰণ 175 এইটো চোৱা 22 175 ইনটু 22 কৰিলে 30625 নহয় এইটো আনসাৰ অকমান ভুল হৈছে দেই ক্ষমা কৰিবা তোমালোকে অকমান মিস্টেক হৈ গ'ল এইটো হ'ব লাগে 3850 হ'ব তাৰ মানে 22 ৰ লগত 175 পূৰণ কৰিলে এইটো চোৱা ডাউন কৰি দিছো মই 22 লগত 175 পূৰণ কৰিলে 3850 হয় মই অকমান কৰোতে ভুল হৈ গ'ল বাৰু ঠিক আছে এইটো ঠিক কৰি লবা তোমালোকে গতিকে এইটো আনসাৰ হ'ব এইটো second circle is 3850 centimeter square more than the first circle area more than the area of first circle এনেকৈ লিখিলে হ'ব ঠিক আছে এটা কাম কৰোঁ অসমীয়া মাধ্যমৰ কাৰণে লিখোঁ সমাধান ঠিক আছে আমাক লিখিবলৈ কি দি আছে প্ৰথম বৃত্তৰ এক মই লিখিছো দে প্ৰথম বৃত্তৰ ব্যাসাৰ্ধ ঠিক আছে এটো হ'ব ব্যাসাৰ্ধ দেই ব্যাসাৰ্ধ R1 is equal to কিমান 84 সেন্টিমিটার দ্বিতীয় বৃত্তৰ ব্যাসাৰ্ধ R2 নাম দিব লাগিব is equal to কিমান হ'ব 91 সেন্টিমিটার হৈ গ'ল এটাকে আমি এটা লিখিম প্ৰথম দ্বিতীয় বৃত্ত প্ৰথম বৃত্তৰ এক মন প্ৰথম বৃত্ততকৈ ডাঙৰ হোৱাৰ কালি ইজুকেলি কি হ'ব ডাঙৰ কৰি লিখো দ্বিতীয় বৃত্তৰ কালি মাইনাস প্ৰথম বৃত্তৰ কালি ইজুকেলি কি হ'ব এতিয়া দ্বিতীয় বৃত্তৰ কালিটো কি হ'ব পাই r2 স্কয়াৰ হ'ব মাইনাস পাই r1 স্কয়াৰ ইয়াতে পাই কমন ল'ব লাগিব আমি হয়নে মাইনাস r1 এটো কমন ল'ম ইজ ইকুৱেল টু কি হ'ব পাই ব্ৰেকেট আৰু r1 ৰ মান কি সৰি r2 মান 91 স্কয়াৰ মাইনাস 84 স্কয়াৰ ঠিক আছে পাই মানটো এটা লিখিম 22/7 into 91 নৰ বৰ্গটো কিমান আছিল ৰবা 8281 minus 84 to 7056 ঠিক আছে এটাকে 22/7 এটো ব্র্যাকেটটো খুলিলে এৰপা এটো বিয়োগ কৰিলে কিমান হ'ব 122 কিমান আছিল 1225 আকৌ 7 এৰ ইয়াক এবাৰ ইয়াক 7 এৰ ইয়াক 175 বাৰ হৈ গল আলটিমেটলি থাকিলে কি 22 into
175 য'ত মানটো কি হ'ব 3850 সেন্টিমিটার স্কয়ার ঠিক আছে লাস্টত লিখিবা এতেকে দ্বিতীয় বৃত্তৰ কালি প্ৰথম বৃত্তৰ কালিতকৈ 3850 বর্গ সেন্টিমিটার বেশি ডাঙৰ নহয় বেশি ঠিক আছে এটো বর্গ সেন্টিমিটার লিখিবা বর্গ সেন্টিমিটার প্ৰথমবাৰ চাই লোৱা এই সেন্টিমিটাৰ অসমীয়া লিখিব পাৰা সেন্টিমিটাৰ ইংলিশ লিখিব পাৰা সেন্টিমিটার ঠিক আছে কোয়েশ্চন আমাৰ আজি ভিডিওটো লাষ্ট প্ৰশ্ন কোয়েশ্চন নম্বৰ 6 A square is made by folding string from a circle of a circumference of 28 cm ঠিক আছে find the area of square and circle which area will be greater and how much 28 cm তাৰেৰে তৈয়াৰ কৰা বৃত্ত এটাৰ ভাঁজ কৰি এটা বৰ্গ তৈয়াৰ কৰা হ'ল ঠিক আছে বৰ্গ আৰু বৃত্তৰ কালি নিৰ্ণয় কৰা ঠিক আছে তার এডাল আছিল এটো ভাল প্ৰশ্ন এটা এই দুই নম্বৰ কৈছে কোনটো কালি বেছি হ'ব আৰু কিমান বেছি বুলি কৈছে চোৱা এডাল তার মন দিবা দেই এই তাৰৰ বিষয়ে আগতে মই কৈছোই আগৰ এক্সাৰসাইজটো তারটো কি কৰিব আমি ফল্ড কৰিব পাৰোঁ ফ্লেক্সিবল হয় তারটো হয় না এটো আমি এটো কিমান মুঠ আছিল 28 সেন্টিমিটাৰ এডাল তার এই তারডালক কি কৰিলে বেন্ড কৰি মিলি কি কৰিলে এটা কি কৰিলে বৃত্ত বনালে এটা চোৱা তারডালক যদি তুমি যদি বেন্ড কৰা তেনে বেন্ড কৰিলে মানে কি হয় বেন্ড কৰি তুমি যদি বৰ্গ এটা বৃত্ত এটা যদি বনোৱা তেতিয়া কি হয় এই বৃত্তটোৰ পৰিধিটো কিমান থাকে যেটো সারকামফারেন্সটো মানে কৈছো সারকামফারেন্সটো এইটোৱে থাকিব তারডালৰ দিশটোৱে থাকিব সারকামফারেন্স ইকুৱেল কিমান 28 সেন্টিমিটার ঠিক আছে আকৌ এই সারকামফারেন্সৰ আমি কি কৰিব পাৰোঁ এই বৃত্তটো আমি কি উলিয়াব পাৰিম বৃত্তটো ৰেডিয়াস উলিয়াব পাৰিম ঠিক আছে ৰেডিয়াসৰ আকৌ ৰেডিয়াসটো উলিয়াই মিলি ৰেডিয়াসটো যোগেদি আকৌ আমি বৃত্তটো আমি কি উলিয়াব পাৰিম কালি উলিয়াব পাৰিম ঠিক আছে একেদৰে বৰ্গৰ ক্ষেত্ৰত একে হ'ব বৰ্গৰ ক্ষেত্ৰত তারডাল যেহেতু আমি বর্গ বনালো ঠিক আছে বর্গ বনালে কি হ'ব ইয়াৰ এই বর্গটো একজেক্ট হোৱা নাই বাৰু ইয়াক যদি আমি বর্গ যদি এনেকৈ যদি বনাও এই বর্গটোৰ পৰিসীমাটো কি হ'ব 28 হ'ব আকৌ এই পৰিসীমাৰ যোগেদি কি কৰিম আমি বর্গটোৰ বাহুৰ যোগটো উলিয়াব পাৰিম ঠিক আছে আকৌ বাহুৰ যোগেদি আমি কি কৰিব পাৰিম যে বর্গটোৰ কালি উলিয়াব পাৰিম ঠিক আছে গতিকে আমি দুটাৰে এটা কালি এনেদৰে আমি উলিয়াম ঠিক আছে এতিয়া আমি এনেকৈ লিখিম সলিউশন দে এক নম্বৰটো আমি কৰিম length of কি বুলি আছে wire বুলি আছে ন string বুলি আছে length of string is equal to 28 centimeter ঠিক আছে therefore ইয়াক when it fall to circle যেতে ইয়াক মানে এই wireডাল আমি সার্কেললৈ বনাই দিম তেতিয়া তাৰ কিবাটো কি হ'ব circumference of এই সার্কেলটোৰ circumference কি হ'ব circumference of circle is equal to কি হ'ব 28 centimeter ঠিক আছে কাৰণ এই যেটো বৰ্গটো বৃত্তটো তারডালে বনোৱা হৈছে গতিকে আকৌ আমি জানো circumference of circle is equal to কি হয় 2 pi r হয় এর circumference of circle মানে আমাৰ ওচৰত আছে এটো কিমান 28 is equal to 2 into pi মানে 22/7 into r মানে আমি নাজানো r টো ইয়াত আমি উলিয়াম গতিকে 28 is equal to 744 into r বা 44 r এফালে 7 পাইলে কিব 28 into 7 is equal to 44 r এতেকে r is equal to কি হ'ব 28 into 7 by 44 ঠিক আছে লিখিছো চাগে নিশ্চয় এটা সো আমি কাটাকাটি কৰিব চেষ্টা কৰিম প্ৰথমে ইয়াক যদি কৰো আমি ইয়াক কইলে কিবা দুইৰে কইলে ইয়াক দুইৰে কইলে 14 বাৰ ইয়াক দুইৰে কইলে কিমান 22 বাৰ হ'ব হয়নে অকমান ৰবা তল লিখো ন তল লিখিছো r is equal to কিবা আমাৰ 28 into 7 by 44 এটো 7 দেই মন দিবা এটো দুইৰে কাটিছো 22 বাৰ ইয়াক দুইৰে কইলে 14 বাৰ ইয়াক দুইৰে কটিলে 11 বাৰ ইয়াক দুইৰে কাটিলে মানে
কিমান 7 বাৰ হ'ব হয়নে নহয় এটাকে r ইজ ইকুৱেল টু কি হ'ব 7 ইনটু 7/11 এটাকে r ইজ ইকুৱেল টু হ'ব 49/11 ঠিক আছে এটা আমি r ৰ মানটো উলিয়াই ললো ইয়াৰ পৰা এটা আমি বৃত্তটোৰ কালিটো আমি এতিয়া উলিয়াই লম ঠিক আছে আমি জানোৱে বৃত্তৰ কালি চোৱা a circle of area of circle is equal to কি হ'ব পাই r স্কয়ার যতে এটা আমি r ৰ মানটো পালো নহয় গতিকে আমি মানটো বহাই দিম পাই মানে আছে 22/7 r মানে আছে 49/11 গতিকে 49/11 ইনটু 49/11 ইয়াত সেন্টিমিটাৰ দিব পাৰা দেই আমি এটো মানে ভগ্নাংশতে ৰাখিছো ভাঙি দিয়া নাই আৰু তেটা অংকটো কৰিবলৈ সহজ হ'ব যে গতিকে কাটা কাটি যাব হাতেৰে ইয়াক এবাৰ এক হাতেৰে 7 বাৰ ন ইয়াত 11 ইয়াক 11 এবাৰ ইয়াক এবাৰ 2 বাৰ আলটিমেটলি আকৌ ওপৰত থাকিলে কি 7 পূৰণ 2 14 পূৰণ 49/11 হয়নে নহয় এতিয়া আকৌ এই দুটা আকৌ পূৰণ কৰিলে 14 আৰু 14 ৰ পূৰণ কৰিলে কিমান হয় 686/11 যত আমাৰ আলটিমেট মানটো কি হ'ব 62.36 সেন্টিমিটাৰ স্কয়াৰ তো আমি কি কৰিব পালো এতিয়া সার্কুলার এরিয়াটো পালো হৈ গল এটা আমি নেক্সট আমি যাম কিবা লয় এই যেটো তার ডালে আমাক কি বনাইছিলে নেক্সট এতে আয়তো বনাইছিলে গতিকে এটা আমি যাম when string fold into কি আছিলে স্কয়ার বর্গল যেটা করে তেন্তে perimeter of then এটা লিখিব পার then perimeter of square is equal to কি হ'ব length of string ঠিক আছে আকৌ perimeter তেন্তে perimeter of ৰবা এটো কমাই দিছো perimeter of square is equal to কি length of string to কি 28 সেন্টিমিটার ইয়াৰ দ্বাৰা আমি আকৌ perimeter of square ফৰ্মুলা তো কি 4 into side is equal to 28 সেন্টিমিটার হৈ গল এতিয়া আমি উলিয়াব লাগিব যে সাইড বাহুৰ মানটো উলিয়াম সাইড is equal to কি হ'ব 28/4 যত সাইডৰ মানটো হ'ব 7 সেন্টিমিটার হ'ব ন কাটা কাটি কৰিলে আমি কিমান 7 বাৰ যাব 7 সেন্টিমিটার গতিকে আকৌ ইয়াৰ পৰা আমি কি উলিয়াব পাৰিম যেটো বাহুৰ মানটো পালে এটা আমি কি উলিয়াব পাৰো কিবাৰ এৰিয়াটো উলিয়াব পাৰো এৰিয়া অফ মানে বৰ্গটোৰ এৰিয়া উলিয়াব পাৰো স্কয়াৰটোৰ এৰিয়া অফ স্কয়াৰ ইয়াৰ আকৌ ফৰ্মুলাটো আমাৰ কি হয় সাইড স্কয়াৰ যত নেকি 7 স্কয়াৰ ইজ ইকুৱেল টু 49 সেন্টিমিটার স্কয়াৰ এইটো ইজ আমাৰ মানে স্কয়াৰটো বৰ্গটোৰ কালি গতিকে চোৱা আমাৰ প্ৰথম প্ৰশ্নটো কি দিছিলে যে বৰ্গ আৰু বৃত্তটোৰ কালি উলিয়াব কৈছিল বৰ্গৰ কালি পালো আমি কিমান 49 সেন্টিমিটার স্কয়াৰ আৰু বৃত্তৰ কালি কিমান পালো আমি 62.36 সেন্টিমিটার পালো এতিয়া চোৱা নেক্সট আকৌ 2 নম্বৰ প্ৰশ্ন আমি ঘূৰি যাওঁ এই 2 নম্বৰ প্ৰশ্নটো কি হৈছে যে কোনটোৰ কালি বেছি হ'ব আৰু কিমান বেছি মানে which area will be greater and how much এতিয়া চোৱা কাৰ কালি বেছি হ'ব চোৱাচোন এফালে এটাৰ কালি পালো আমাৰ বৰ্গৰ কালি বৃত্তৰ কালি পালো 62.36 আৰু বৰ্গৰ পালো 49 গতিকে বৃত্তৰ বেছি ৰবা দেই আমি লিখিব লাগিব যে the area of circle is greater than square বৃত্তটো বৰ্গতকৈ কালিটো ডাঙৰ amount of circle is greater than square in area কি হ'ব তো মানে কিমান ডাঙৰ এটো সুধিছে না আকৌ কিমান বেছি ডাঙৰ সুধিছে এটো গতে কি হ'ব area of circle minus area of square ঠিক আছে ইজ ইকুৱেল টু ইয়াতে লিখিছো এৰিয়া অফ কিমান আমি কিমালো 63 পইণ্ট নে কিবা আছিল ৰবা এবাৰ আকৌ চেক কৰিছো 62.36 আছিল 62.36
মাইনাছ এইফালে 49 ইজিকেল টু আমাৰ কি হ'ব ৰ'বা দেই মাইনাছ 49 ইজিকেল টু কি হ'ব 13.36 সেন্টিমিটাৰ স্কোয়াৰ এনেদৰে আমি কৰিব লাগিব ঠিক আছে ঠিক আছে বাৰু এটা আমি অসমীয়া মাধ্যমৰ কাৰণে কৰিম ঠিক আছে অসমীয়া মাধ্যমৰ কাৰণে কৰিছো সমাধান তো আমাৰ প্ৰথমে কি দিয়া আছে মানে যেটো তাৰডালৰ প্ৰথমে আমি লিখিম দিয়া আছে আমি লিখিম তাৰডালৰ এটো কিবাটো লিখি লম তাৰডালৰ দৈৰ্ঘ্য ঠিক আছে তাৰডালৰ দৈৰ্ঘ্য কিমান 28 সেন্টিমিটাৰ এটো সব যেতিয়া তারডাল বৃত্ত তারডালেৰে বৃত্ত তৈয়াৰ কৰা হয় তেন্তে বৃত্তৰ পৰিধিটো কি হ'ব তেন্তে বৃত্তৰ পৰিধি ইজিকেল কি হ'ব তাৰৰ দৈৰ্ঘ্য তো বৃত্তৰ পৰিধি তেন্তে বৃত্তৰ পৰিধি ইজিকেল কি হয় ইজিকেল কিমান 28 সেন্টিমিটাৰ হ'ব তাৰৰ দৈৰ্ঘ্যটো যেটো 20 সেন্টিমিটাৰ আৰু বৃত্তৰ পৰিধি ফৰ্মুলা কি 2 পাই r ইজিকেল কি হ'ব 28 সেন্টিমিটাৰ আমি পিছত লিখিম এতিয়া চোৱা আমাৰ এই 2 টো এফালে গলে পাই r ইজিকেল কি হ'ব 28/2 যত এটো কাটাকাটি কৰিলে কিমান হ'ব গৈ 14 বাৰ হ'ব হয়নে নহয় এটা চোৱা পাই মানে কি 22/7 হয়নে নহয় 7 পাই r ইজিকেল টু 14 এটাকে 22r ইজিকেল কি হ'ব 14 into 7 হ'ব গৈ যত আলটিমেটলি r মানটো কি হ'ব 14 into 7/22 এটা এটা কাটাকাটি যাব এটো 2 এৰে এটো 7 বাৰ 2 এৰে এটো 11 বাৰ তো আলটিমেটলি r মানটো কি হ'ব 49/11 সেন্টিমিটাৰ হ'ব ঠিক আছে ইয়াক মানে আমি এটো দশমিকলৈ নিয়া নাই আৰু এনেকৈ ৰাখি দিছো এটা আমাৰ কাৰণে ভাল হয় এতিয়া আমি ইয়াৰ পৰা আমি কি উলিয়াব পাৰিম বৃত্তটোৰ কালি আমাক মানে বৃত্তটোৰ কালি আৰু বৰ্গৰ কালি উলিয়াব কৈছে গতিকে বৃত্তৰ কালি ইজিকেল কি হয় পাই r স্কয়াৰ যত নেকি পাই মানে আছে 22/7 আৰু r মানে পালৈ আমি 49/11 into 49/11 এটা যত যত কাটে এৰো কাটিম হাতেৰে এটা হাতেৰে কৰিলো 7 বাৰ 11 ক এবাৰ 22 ক দুবাৰ থাকিলে কি 2 into 7 into 49/11 যত দেখি গুটেগাল ফোন কৰিলে ফোন কৰিলে আমাৰ কি হয় 2 into ৰবা 7 into 49 686/11 হ'ব তো দাৰ মানটো হ'ব গৈ আমাৰ ডিভাইডেড বাই 11 ন যাৰ মানটো হৈ গৈ 62.36 বৰ্গ সেন্টিমিটাৰ আমি এনেদৰে বৃত্তটোৰ কালি পালো নেক্সট আমি যাম বৰ্গ ফাললে যেতিয়া তাৰডালেৰে বৰ্গ বনোৱা হয় ন জায়গাটা হলে দিছো ঠিক আছে যেতিয়া তারডালেৰে বৰ্গ তৈয়াৰ কৰা হয় ন বৰ্গ কৰা হয় ঠিক আছে হয় তেন্তে বৰ্গৰ পৰিসীমা কি হ'ব তাৰৰ দৈৰ্ঘ্য হ'ব ঠিক আছে ইজিকেল কি হ'ব তাৰৰ দৈৰ্ঘ্য এসা বৰ্গৰ পৰিসীমা ঠিক আছে পৰিসীমাটো কমা দিম বৰ্গটো লিখি দিম বৰ্গৰ পৰিসীমা ইজিকেল কি তাৰৰ দৈৰ্ঘ্য কিমান 28 সেন্টিমিটাৰ হয়নে এটা আকৌ বৰ্গৰ পৰিসীমা ফৰ্মুলাটো কি 4 পূৰণ বাহু ইজিকেল টু 28 এটাকে বাহু ইজিকেল কি হ'ব 28/4 কাটাকাটি কৰি পেলাই আমি 7 সেন্টিমিটাৰ লাষ্টৰ এনেকৈ এককটো লিখিলে হ'ল প্ৰতিবাৰ এককটো লিখি থাকিব নালাগে আকৌ আমি এতিয়া ইয়াৰ পৰা আমি কি উলিয়াব পাৰিম বৰ্গৰ বাহু পালো যেতিয়া আমি বৰ্গটো কি উলিয়াব পাৰিম কালি পাৰিম এটাকে বৰ্গৰ কালি ইজিকেল কিমান হ'ব বাহু স্কয়াৰ এটা ফৰ্মুলা হয় গতিকে 7 into 7 ইজিকেল কি হ'ব
49 বর্গ সেন্টিমিটার ঠিক আছে ঠিক আছে 49 বর্গ সেন্টিমিটার হৈ গ'ল এতিয়া আমি দুইটাৰে উলিয়ালো এটা 2 নম্বৰ প্ৰশ্নলৈ আমি যাম এটা 1 নম্বৰ প্ৰশ্ন দিব লাগিছিল দেই ইয়াতে 1 নম্বৰটো দিবা এটা 1 নম্বৰ বুলি দিবা 2 নম্বৰটো আছে কাৰ মানে কালিটো বেছি আমি লিখিব পাৰিম যে বৃত্তৰ কালি বৰ্গৰ কালিতকৈ বেছি আৰু কিমান বেছি এইটো দিছে নহয় গতিকে বৃত্তৰ কালি বৰ্গৰ কালিতকৈ বেছি হোৱাৰ পৰিমাণ ন বেছি হোৱাৰ পৰিমাণ ইজিকেলি কি হ'ব বৃত্তৰ কালি বিয়োগ বৃত্তৰ কালি মাইনাছ বৰ্গৰ কালি বাস ইমানে এটা কি চোৱা বৃত্তৰ কালি কিমান বৃত্তৰ কালি আছিল আমাৰ 62.36 মাইনাছ বৰ্গৰ কালি 49 যত নেকি এফালে আমাৰ দুটাকে মাইনাছ কৰিলে কিমান হয় 13.36 বৰ্গ সেন্টিমিটাৰ এনেদৰে আমি সলভ কৰিব লাগিব তো হেতু হৈছে আজি আমাৰ কোৱেশ্চন নম্বৰ 6 ৰ সমাধান আজি আমাৰ শেষৰটো প্ৰশ্ন আছিল এটো এবাৰ তোমালোকে চাই লোৱা ঠিক আছে আশা ৰাখিছোঁ তোমালোকে নিশ্চয় বুজি পাইছা যদি কিবা বুজি পোৱাৰ অসুবিধা হৈছে ক'বাত বাৰু কিবা মই যদি ক'বাত ভুলকৈ কৈছোঁ সেইখিনিও আমাক জনাবা আমি এটা লাহে লাহে কমেন্ট পাবলৈ আৰম্ভ কৰিছোঁ আমি ক'ত ভুল কৰিছোঁ সেইখিনি আমি পৰাপক্ষত নিজকে শুধৰাবলৈ চেষ্টা কৰিছোঁ যিসকলে আমাক এনেদৰে কমেন্ট কৰি জনাইছে তেওঁলোকক আমি ধন্যবাদ দিছোঁ ঠিক আছে আমি ভুলৰ পৰাই শিকিব লাগিব তো আজি ভিডিঅ'টো আমি ইমানতে এৰিছোঁ যদি ভিডিঅ'টো ভাল পালা লাইক এটা কৰি দিবা আজিলৈ আহিছোঁ ধন্যবাদ পুনৰ লগ পাম